শ্ৰীযুতা অজন্তা নেওগ বাইদেউ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি কেশৱ চন্দ্ৰ ফুকন ছাৰক অনুৰোধ কৰিছো। ইয়াৰ পাছতে আদৰণি জনাবলৈ লৈছো গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত তথা বিদ্যালয় পুনৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শিকা শ্ৰীযুতা পাপৰি দাস বাইদেউ। ছোৱালীজনীয়ে কয় আৰু মাক বাপেকৰ ল'ৰা ছোৱালীৰ কথা শুনে, শুনাৰ লগে লগে ঘৰখন নতুন দৃষ্টিভংগীৰে আগুৱাই যাবলৈ মানে সক্ষম হয়। গতিকে শিক্ষা এনেকুৱা এটা বস্তু যে যি শিক্ষাৰ জৰিয়তে গোটেই দৈয়াঙত আমি পোহৰ আনিব লাগিব। আজি এইখন মহাবিদ্যালয় বহুতো এটা সময়ত ব্যক্তি আছিলে যিসকলে সপোন দেখিছিল যে দৈয়াঙত এখন কলেজ হ'ব। এতিয়া আমি ছিনিয়ৰ স্কুল হৈছে, ইয়াৰ পিছত বিশ্ব ইয়াৰ আৰু আগুৱাই যাব, সেইটো আমি কামনা কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ আজি যিখন নিযুত মইনা আঁচনি, এই নিযুত মইনা আঁচনিয়ে অসমৰ আজি এই বছৰত 2.5 লাখ ছাত্ৰীক উপকৃত কৰিব আৰু অহা 4টা বছৰত 10 লাখ ছাত্ৰীয়ে অসমত এটা নতুন ভৱিষ্যতৰ দিশে অসমখনক আগুৱাই লৈ যাব লাগিব। আমি প্ৰতিজ্ঞা কৰিব লাগিব যে আমি কেতিয়াও বাল্য বিবাহৰ আমি চিকাৰ নহওঁ, আমি বলি নহওঁ। আমি সমাজখনক আমি নেতৃত্ব দিম, সমাজখনক আমি আগুৱাই লৈ যাম। মই দৈয়াঙৰ ছাত্ৰ ছাত্ৰীসকলক আৰু এটা আহ্বান জনাওঁ যে আজি আমাৰ